মঙ্গলবাৰে বিহালীত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰে। এই সময়ছোৱাত বিশাল জনসভা সম্বোধন কৰি শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰে। শৰ্মাই কয় যে এতিয়াৰ পৰা ৰাজ্যৰ লাখ লাখ যুৱকে মাহে ২৫০০ টকা লাভ কৰিব। যিসকলে যুৱকে স্নাতক উত্তীৰ্ণ হয় তেওঁলোকক ১ বছৰৰ বাবে প্ৰতি মাহে ২৫০০ টকাকৈ দিয়া হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ল'ৰা ভাগিনসকলে প্ৰায় অভিযোগ কৰি থাকে যে তেওঁলোকৰ বাবে একো আঁচনি নাই। গতিকে এইবাৰ তেওঁলোকৰ বাবে এই আঁচনি অনা হৈছে, যাৰ অধীনত BA, BSc অৰ্থাৎ স্নাতক উত্তীৰ্ণ হোৱা যুৱকসকলে প্ৰতি মাহে চৰকাৰী ধন লাভ কৰিব। শৰ্মাই কয় যে স্নাতক উত্তীৰ্ণ হোৱাৰ পাছতে বহুতে চাকৰি বিচাৰি থাকে। তেনে অৱস্থাত তেওঁলোকে ঘৰৰ পৰা টকা বিচাৰিবলৈ সংকোচ কৰে, যাৰ বাবে ১ বছৰৰ বাবে তেওঁলোকক চৰকাৰে ২৫০০ টকাকৈ প্ৰদান কৰিব। ইয়াৰ উপৰিও শৰ্মাই মেট্ৰিক পৰীক্ষা দিবলগীয়া ছাত্ৰ-ছাত্ৰীক মাহে ৩০০ টকাকৈ দিয়াৰ ঘোষণা কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ টিউচনৰ বাবে এই ধন দিয়া হ'ব বুলি শৰ্মাই কয়।